এইখন পথাৰত আপোনাৰ 100-150 পুৰা মাটি এতিয়া পানীৰ তলত গৈছে। কোনোৱে কাচি ল'ব পাৰিলে, কোনোৱেতো নোৱাৰিলেই, মানে কঠীয়াকেইটাও গোটাই নিব নোৱাৰিলে, আৰু গাঁঠিৰ ধনটো খৰচ কৰাটো বাদেই। গতিকে মানুহখিনি এতিয়া নথৈ নাগুৰ অৱস্থা। গতিকে আৰু এই কৃষকখিনি এতিয়া মানে এটাই চিন্তা, বছৰৰ খেতিটো যেতিয়া বানপানীৰ তলত পৰিল, গতিকে বছৰটো কেনেকৈ চলিব, কি কথা, এই বিষয়ক লৈ আমাৰ মানুহ এতিয়া মানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ বছৰটোৰ খেতি বানে গ্ৰাস কৰি লৈ গ'ল, আৰু কোনো ৰাইজে ভবাই নাছিল যে এনে আবতৰীয়া বানত আমাৰ খেতিটোক মানে এৰি দিব লাগিব। গতিকে এইটোৱেই আমাৰ পৰিৱেশ। আমি এতিয়া চিন্তা কৰি আছোঁ, আমাৰ গোটেই বছৰটো আমি এতিয়া আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম, এই বিষয়ে আমাৰ বহুত চিন্তা হৈ আছে। চাওক, আমাৰ অসমীয়া দেখা কথা আছে, পানীত হাঁহ নচৰা অৱস্থা বুলি যি কথা কয়, আৰু সেইটোৱে হ'বলৈ গুচি গ'ল আমাৰ 2 নং গড়মৰা যি নৌপমুৱা শ'লমাৰী যিখন বৃহৎ পথাৰ, প্ৰায় বহু বিঘা মাটি দেখিছে আপোনালোকে, গোটেই পানীৰ তলত বড়ো ধানৰ খেতি। আৰু ৰাইজৰ একমাত্ৰ সম্বলে বড়ো খেতিটো, এই বড়ো খেতিটো কৰিয়েই তেওঁলোকে ছমাহৰ বছৰেকৰ ভাত গোটাই গোটেই পৰিয়ালটো পোহপালন দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে জেঠমহীয়া অহা যি বানে আমাৰ চৰাই চাপৰি যিটো বান্ধ আমাৰ ভাঙি গৈছিলে, তাৰ ফলত আমাৰ নৌপমুৱা শ'লমাৰী বৃহৎ পথাৰখন একে ৰাতিৰ ভিতৰত বুৰাই পেলালে। আৰু ইমান শ বিঘা মাটি ভূমি পানীৰ তলত জাহ যোৱাৰ বাবে কৃষক অত্যন্ত মৰ্মাহত হৈ পৰিছে। আৰু আমাৰ কিহ জিলা মানে আমাৰ যিজন কৃষি মন্ত্ৰী, তেখেতক অনুৰোধ জনাইছোঁ, এই কৃষকসকলৰ কৃষি বিভাগটো এটা ব্যাগুম বিভাগ আছে, এই কৃষকসকলক যে চকু মেলি চায় আৰু অনাগত দিনত এই পথাৰখন যি সুব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে কৃষকসকল উপকৃত হ'ব। কৃষক পেঞ্চন দি বা কৃষকৰ 2 টকা ধন দি সাহাৰ্য দি কৃষকৰ সমস্যা পূৰণ কৰিব নোৱাৰে। সমস্যা পূৰণ কৰিবলৈ হ'লে স্থায়ী সমাধান বিচাৰিব লাগিব, এই পথাৰখন সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগিব। আমি তাকে আহ্বান জনাম। ক'বলৈ গ'লে একো ভাষাই নাই, বুজিছেনে? আমাৰ এইবিলাক আমি ইমান কষ্ট কৰিলোঁ, মেচিন কিনাৰ পৰা ধৰি আপোনাৰ তেলৰহে যি দাম, এতিয়া 5 পুৰা 6 পুৰা মাটি মোৰ ভাগৰে গোটেই পানী তলত আছে। চব এখেতসকলে এই এদাইছে, ইয়াত আছিলে 6 বিঘা নে 7 বিঘা এইটো দাগত, আৰু মোৰ সেই খুঁটিটোৰ পৰা সেইটো খুঁটিলৈকে, সেই ৰিকি দেখা খুঁটিলৈকে একদম কাঁহি মাৰি দিলে, কাঁহি সৰকাৰ হৈ আছিলে, ইমান ধুনীয়া ধান হৈছিলে। কিন্তু কৰিম কি এতিয়া, ক'বলৈ গ'লে মানে মোৰ কোনো ভাষাই নাই। মই আপোনালোকে অহা দেখা পাই মোৰ তাৰমানে মাথাই গৰম হৈ গৈছে। ইমান কষ্ট কৰি যেতিয়া এটকা পইচা যদি ধান আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। কিন্তু এটাই ভাবোঁ যে এই বস্তুটো যাতে চৰকাৰে চকু মেলি চাওক। ইমান হেজাৰ বিঘা মাটি যে আমাৰ এইখন গাঁৱৰ কমেও ইয়াত 25-30খন গাঁও আছে খেতি কৰা।